ইয়াৰ লগে লগে এখনি পাটৰ গামোচাৰে আমি সম্পাদক শ্ৰদ্ধাৰ শ্ৰীযুত ৰবীন ডেকাদেৱক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। ডিমৰীয়া বিধান পৰিষদৰ সন্মানীয় উপসভাপতি শ্ৰীযুত তপন দাসদেৱক পাটৰ চেলেগেৰে নৱগঠিত সমষ্টিটোৰ বিধায়ক মহোদয়ক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব ডিমৰীয়া বিধান পৰিষদৰ উপসভাপতি শ্ৰদ্ধাৰ ৰ'জ হক ডাঙৰীয়া, তেখেতক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। এখনি শৰাইৰে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আমি যুৱ পৰিষদৰ সন্মানীয় সভাপতি বিক্ৰম বড়োদেৱক আগবঢ়িয়াকৈ আমি আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। অসমীয়াৰ স্বাভিমান এটি জাতিৰে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ মহিলা পৰিষদৰ আমি গাৰো জনগোষ্ঠীৰ বিষয়ববীয়া সন্মানীয় মন্ত্ৰী মহোদয় তথা অসম গণ পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ উন্নতি প্ৰগতিৰ সঁচা ফোন তপন দাস লাগে আমাক তদকাৰ মিত্ৰ যুদ্ধৰ চৰকাৰ আশা ভৰসা দে আমাৰ তপন দাস মৰমৰ তপন দাস জিকিবই তপন দাস জিকিবই নিবতি আকাগুৱাই কবিতাই নাম ভাগে গাই আছো একদম মিউজিকৰ সৈতে গাম বৈষ্ণদেৱক আমি আজি অনুষ্ঠানটিৰ মাজলৈ এখনি গোলাম গামোচা এখনি শৰাই এখনি সম্বৰ্ধনা পত্ৰৰে আমি তেখেতক আদৰণি জনাইছোঁ আৰু তেখেতৰ সম্ভাষণ জ্ঞাপন কৰিছে নৱগঠিত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়ালৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জাতিৰ মাজলৈ আদৰণি জনাইছে এখনি গোলাম গামোচা আৰু কৃতজ্ঞতা পত্ৰৰে। তাৰ কাৰণে আমাৰ তৰফৰ পৰা ইয়াত উপস্থিত থকা প্ৰতিগৰাকীকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আপোনালোক সকলো নেওচা দি আজি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ যি NDA সংঘৰ তৰফৰ পৰা আমাৰ নৱনিৰ্বাচিত বিধায়ক মহোদয়ক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আগবাঢ়ি আহিছে আমাৰ যুৱ সংঘৰ খুৰাপাথাৰ শ্ৰীযুত ঘন ডেকা ডাঙৰীয়া, আপোনাক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ইয়াত নিমন্ত্ৰণ পাই আহিলো, ৰাইজক ধন্যবাদ জনালো, তপন দাসকো শুভেচ্ছা জনালো। খুবেই ভাল লাগিলে ডিমৰীয়াৰ ৰাইজে বিপুল ভোটত ডক্টৰ তপন দাসক এই বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত কৰিলে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ডিমৰীয়া সমষ্টিটো নতুনকৈ গঠন হৈছিল। এইটো এটা নৱগঠিত সমষ্টি। ইয়াত বিভিন্ন ভাষা ভাষী লোক আছে, ধৰ্মাৱলম্বী লোক আছে, সকলোৰে মাজত একতাও আছে আৰু ঐক্যবদ্ধভাৱেই মই দেখিলো যে ডিমৰীয়া ৰাইজে বিপুল ভোটত তপন দাসক জয়ী কৰিলে। মই তপন দাসক কৈছো যে জনসাধাৰণৰ যি আশা আকাংক্ষা এক্সপেক্টেশ্যন বহুত, গুৱাহাটী মহানগৰৰ কাষতে থকা এই অঞ্চলটোত যথেষ্টখিনি কৰণীয় আছে, কৰিব লাগিব। তেওঁ যিদৰে মেণ্ডেট দিলে, জনাদেশ দিলে, মই ভাবো যে আমাৰ যতন মতিদ্বী গৰাকীও অধিক দায়বদ্ধ হ'ল আৰু অধিক দায়বদ্ধতাৰে ভৱিষ্যতৰ দিনত এই অঞ্চলৰ সৰ্বাংগীন বিকাশৰ কাৰণে কাম কৰিব লাগিব। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজ্যখনক দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য স্থিৰ কৰি 2021 চনৰে পৰা যিদৰে কাম কৰিছে আৰু এই 5টা বছৰত আমাৰ বিশ্বাস, কাৰণ জনসাধাৰণে যেনে জনাদেশ দিলে মাননীয় মুখ্যমন্ত্ৰীয়ে শক্তি পাইছে, সাহস পাইছে, উৎসাহ পাইছে আৰু আমি সকলোৱে একেলগে এটা টিম হিচাপে ৰাজ্যখনৰ সামগ্ৰিক বিকাশৰ কাৰণে আমি নিস্বাৰ্থভাৱে আমি একাগ্ৰতাৰে আমি কাম কৰিম। আজি অসম গণ পৰিষদ দলৰ ডিমৰীয়া বিধান পৰিষদৰ উদ্যোগত এক সম্বৰ্ধনা সভাৰ অনুষ্ঠিত কৰিছিলে, য'ত NDAৰ প্ৰাৰ্থীগৰাকীক সম্বৰ্ধনা জনাইছিলে। লগতে আজি অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি তথা মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানী, দিছপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক অতুল বৰা ডাঙৰীয়া, ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াকে প্ৰমুখ্য কৰি
বিভিন্ন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই সম্বৰ্ধনা সভাত ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ দলৰ যে সমন্বয় এই ডিমৰীয়াত এই দুইটা দলৰে বুথৰ সভাপতি, পৃষ্ঠা প্ৰমুখ, আঞ্চলিকসমূহৰ সভাপতি, সম্পাদক প্ৰমুখ্যকৈ বিষয়ববীয়াসকল, মণ্ডলসমূহৰ সভাপতি সম্পাদক প্ৰমুখ্যকৈ বিষয়ববীয়াসকল, লগতে যিবিলাক আমাৰ জনপ্ৰতিনিধি, আমাৰ জিলা পৰিষদ সভাপতিকে আৰম্ভ কৰি যিবিলাকৰ গাঁও পঞ্চায়তৰ সদস্যসকল আছে, তেখেতসকলৰ উপৰিও বিভিন্ন দল সংগঠন আৰু আমাৰ যি শুভাকাংক্ষী ৰাইজ আছে ডিমৰীয়াবাসীৰ শুভাকাংক্ষী ৰাইজে আজি ইয়াতে আহি উপস্থিত হৈছে। আমি সকলো যে একত্ৰিত অসম গণ পৰিষদ দল ভাৰতীয় জনতা পাৰ্টি আমি যে সমন্বয় সৃষ্টি কৰিছোঁ আজি এই সভাতে সেই কথাটো পৰিলক্ষিত হৈছে। ইয়াৰ উপৰিও আমাৰ ভিগু কাশ্যপ ডাঙৰীয়া আমাৰ থিম চং গাইছিলে ডিমৰীয়া, ভিগু কাশ্যপ ডাঙৰীয়া ইয়াতে গীত পৰিৱেশন কৰিব, আইলিতা কাশ্যপে গীত পৰিৱেশন কৰিব। ইয়াৰ উপৰিও আমাৰ যিসমূহ জনগোষ্ঠীয় লোকনৃত্য আছে, লোকনৃত্যসমূহ লালি লাইং পৰা আৰম্ভ কৰি বিভিন্ন লোকনৃত্য ইয়াতে পৰিৱেশন কৰি আছে। আমি সকলোৱে মিলি অলপ লগ হ'লো, অলপ বাৰ্তালাপ কৰিলোঁ আৰু সকলোৱে মিলি আমি আজিৰ দিনটো পাৰ কৰিছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।